মুখ্যমন্ত্ৰীলৈ এয়াই আহ্বান জনাম যে যোনবোৰ পিছপৰা অঞ্চল সেইবোৰত যাতে প্ৰতিটো বিষয়ৰ শিক্ষক নিযুক্তি পায় আৰু ছাত্ৰ ছাত্ৰীসকলক ভালদৰে আগুৱাই লৈ যায়। তেনেদৰে আমাৰ এতিয়া বৰ্তমান দুই এটা ছাবজেক্টত শিক্ষক নাছিলে, শিক্ষকৰ অবিহনে এনেকৈ আন শিক্ষকসকলে আমাক সহায় কৰিছিলে আৰু সেনেকৈ আমি যোনটো ছাবজেক্টত টিচাৰ নাছিলে সেই ছাবজেক্টটোতো ভালদৰে ফলাফল কৰিছোঁ। যদি শিক্ষক থকা হ'লে তেতিয়া আৰু ভবামান কৰিব পাৰিলোঁ হ'লে। বাকী শিক্ষক শিক্ষয়িত্ৰীলৈ ধন্যবাদ জনাইছোঁ। তোমালোকৰ বিষয় শিক্ষকো নাছিল, যথেষ্ট কষ্ট হৈছিল তোমালোকৰ? হয়, আমাৰ বাকীসকল শিক্ষক শিক্ষয়িত্ৰীয়ে আমাক বহুতো সহায় কৰিছিলে পঢ়া শুনা কৰাত। শিক্ষা বিভাগক কিবা আহ্বান জনাবা নেকি যে তোমালোকৰ যদি বিষয় শিক্ষক থকা হ'লে আৰু ভাল তোমালোকে মাৰ্কছ আনিব পাৰিলাহেঁতেন? হয়, আমাৰ যদি বিষয় শিক্ষক থাকিলে হয় আমাৰ বহুতো উন্নতি হ'ল হয়। সেই ছাত্ৰ ছাত্ৰীসকলে আৰু অকণমান ভালকৈ জোৰ দিব পাৰিলে হয়। শিক্ষামন্ত্ৰীক বা ৰাজ্যৰ মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাবা নেকি? তেওঁলোকক ইয়াকে কওঁ যে মানে ভিতৰুৱা অঞ্চললৈ যাতে মানে ভাল শিক্ষক শিক্ষয়িত্ৰী এনেকৈ প্ৰদান কৰে, য'ত মানে এনেকুৱা শিক্ষক মানে নাই তাত। 100% তোমালোকে উত্তীৰ্ণ হৈছা? অনুভৱ ভালে হৈছে। শিক্ষক নথকা অবিহনেও আমাৰ বাকী শিক্ষকসকলে আমাক বহুতো সহায় কৰিছে। বহুত প্ৰেক্টিকেলতো কৰাতো বহুত সহায় কৰিছে আমাক। আৰু বাকী সকলো শিক্ষকে মই ধন্যবাদ জনাবলৈ বিচাৰিছোঁ। যথেষ্ট ভিতৰুৱা অঞ্চলত অৱস্থিত এখন বিদ্যালয়, যথেষ্ট অসুবিধাৰ মাজেৰে যিটো তোমালোকে পঢ়া শুনা কৰিব লগা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ আৰ্থিক অৱস্থা যথেষ্ট সংকটত, ইয়াৰ পাছতো কিন্তু ইমান ধুনীয়া এটা ৰিজাল্ট, এখন ভিতৰুৱা স্কুলৰ ৰিজাল্ট 100% উত্তীৰ্ণ, কি ক'বা? ইয়াৰ বিষয়ে সকলো ছাত্ৰ ছাত্ৰীকে তেওঁলোকৰ চেষ্টাটো মানে দেখাই দিয়া হৈছে আৰু এনেকৈ যাতে আগলৈ সকলোৱে পাছ কৰে ইয়াকে মই কামনা কৰিছোঁ। কি হয়, আমাৰ স্কুলখন আজি 2 বছৰ হৈছে হাই ছেকেণ্ডেৰী দিয়া। আমাৰ 23 বৰ্ষত দিলে আৰু এই বছৰ 24 বৰ্ষতো দিছে, কিন্তু আমাৰ স্কুলবিলাকত বিষয় শিক্ষক দিয়া নাই। আমাৰ যিসকল মানে 9, 10 বা 6, 7 পঢ়ায় তেওঁলোক যোনবিলাক MA পাছ তেওঁলোককে আমি লগাওঁ। সেইকাৰণে আমাৰ ল'ৰা ছোৱালীৰ যথেষ্ট অসুবিধা হয় আৰু ল'ৰা ছোৱালীয়ে বেলেগ বেলেগ ছাবজেক্টত পঢ়িব বিচাৰে, কিন্তু আমাৰ সেই তুলনামূলকভাৱে আমাৰ ছাবজেক্টে নাই। আমি শিক্ষকৰ অভাৱত আমি নতুন কিবা এতিয়া আমাৰ জিঅ'গ্ৰাফীয়ে হওক, কিছুমান ছাবজেক্ট আমি বা হিন্দীয়ে হওক, তেনেকুৱা ধৰণৰ আমাৰ কোনো ছাবজেক্ট আমি নতুন ছাবজেক্ট ইয়াত ইণ্ট্ৰডিউচ কৰিব পৰা নাই। সেইকাৰণে যদি আমাক চৰকাৰে যদি এনেকুৱা ছাবজেক্টৰ কাৰণে আমাক ছাবজেক্ট টিচাৰ দিয়ে, আমাৰ স্কুলৰ ল'ৰা ছোৱালীৰ যথেষ্ট উন্নতি হ'ব বুলি আমি আশা কৰিছোঁ। যিহেতু আমি অলপ পিছপৰা অঞ্চলত বাস কৰাৰ কাৰণে এই ল'ৰা ছোৱালীবিলাক অকণমান দুখীয়া হোৱাৰ বাবে দূৰলৈ যাবলৈ তেওঁলোকৰ অসুবিধা হয়। সেইকাৰণে আমাৰ স্কুলবিলাকতে আহি নাম লগায়। সেইকাৰণে এই ল'ৰা ছোৱালীবিলাকক মানে উত্তৰণৰ কাৰণে আমাক বিষয় শিক্ষক দিলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত যথেষ্ট উন্নতি হ'ব বুলি মই আশা কৰিছোঁ। শিক্ষক নোহোৱাকৈ ইমান এটা ভাল ৰিজাল্ট, আপুনি যথেষ্ট কষ্ট চাগে কৰিছে, আমাক কি ক'ব? আমাৰ আচলতে যিসকল শিক্ষক আছে, শিক্ষকসকলে মানে আমি গোটেই গ্ৰুপ ডিছকাছ কৰি পেলাই আমি মানে যথেষ্ট মানে তাহাঁতক আগবঢ়াই নিবলৈ চেষ্টা কৰে আৰু বিশেষকৈ তেওঁলোকৰ সকলোৰে প্ৰচেষ্টাৰ কাৰণে স্কুলখনৰ যথেষ্ট উন্নতি হৈছে। যিমান পাৰে কষ্ট কৰে। এইবাৰ আপোনাৰ 63জন অৱতীৰ্ণ হৈছিলে, কিন্তু এটা পৰীক্ষা দি পেলাই নিদিলে, 62টাহে পৰীক্ষা দিলে, কিন্তু 62জনে উত্তীৰ্ণ হ'ল। নিশ্চয় আমি আজি অতিকে আনন্দিত হৈছোঁ আৰু এই অঞ্চলৰ এটা ঐতিহ্যমণ্ডিত এটা অনুষ্ঠান বুলি ক'ব লাগিব। ডিব্ৰুগড় জিলাৰ এটা ইণ্টাৰিয়ৰ প্লেচত থকা এটা অনুষ্ঠান। এই কলাকুঁৱা মিৰিপতাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এই জন্মলগ্নৰে পৰা এই বিদ্যালয় শৈক্ষিক পৰিৱেশৰ মাজেৰে মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াই আহিছে। এইটো ক্ষেত্ৰত আমি নিশ্চয় এই বিদ্যালয়খনৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী বা ইয়াৰ অভিভাৱক আছে বা ইয়াৰ যি পৰিচালনা সমিতি আছে, বিদ্যালয় পৰিচালনা সমিতি, একেলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে সুন্দৰভাৱে এই মানে যোৱা বৰ্ষতকৈ এই বৰ্ষত বেছিকৈ মানে ৰিজাল্ট ভাল হৈছে, উত্তীৰ্ণৰ হাৰটো বেছি আছে। গতিকে তেখেতসকলক গোটেইখিনিকে আমি মানে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। আৰু ইয়াত এটা
সমস্যা এটা হৈছে যিহেতু এইটো দুটা বৰ্ষ হৈছে যে ছেকেণ্ডেৰীলৈ আপগ্ৰেডেশ্যন হোৱা এই বিদ্যালয়খন, কিন্তু যোৱা বছৰ মানে এই বিদ্যালয়খনত মেক্সিমাম মানে মেজৰিটি চব পষ্ট গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী আছে। সেইটোৰ কাৰণে এই হায়াৰ ছেকেণ্ডেৰী লেভেলটো এই মাষ্টাৰ ডিগ্ৰী যিসকল আছে তেখেতলোকক মানে দিয়া আছে, কিন্তু বৰ্তমানলৈকে ছাবজেক্ট টিচাৰ দিয়া নাই, বিষয় শিক্ষক নাই। বিষয় শিক্ষক নোহোৱাৰ কাৰণে ইয়াত কেতিয়াবা জগ্ৰফি, ইকনমিক্স বা এনেকুৱাবোৰ মানে যিবোৰ অলপ ছাবজেক্ট আছে এই ছাবজেক্টখিনিৰ ক্ষেত্ৰত কেতিয়াবা সমস্যাৰ সন্মুখীন হয়। ট্ৰেন্সফাৰৰ ক্ষেত্ৰত বিশেষ কেতিয়াবা কি হয় মানে সহকাৰী এছিষ্টেণ্ট টিচাৰ হিচাপে মানে আহে, কোনোবাই জগ্ৰফি আহে, কোনোবাই জগ্ৰফিৰ বদলি ইংলিছ আহি যায়, তেতিয়া সেইটোৰ কাৰণে কেতিয়াবা মানে ইয়াত সমস্যা এটা হৈ যায়। গতিকে এই বিদ্যালয়খনত আমি ভৱিষ্যতেও আমি আশা কৰিছোঁ, কাৰণ যিহেতু এইখন ভিতৰুৱা অঞ্চলৰ এটা অনুষ্ঠান, ইয়াত যিমান আছে আমাৰ মানে খেতিয়কৰ ল'ৰা ছোৱালী, চাহ মজদুৰৰ ল'ৰা ছোৱালী বা যিসকলৰ আমাৰ মানে আটাইতকৈ মানে কাম কাজ কৰে তেনেকৈ ধৰণৰ মানে পৰিৱেশৰ পৰা অহা ইয়াত মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বেছি। গতিকে এই বিদ্যালয়খনৰ পৰাও অন্য বিদ্যালয়ৰ তুলনাত যথেষ্ট মানে তেখেতলোকে সংগ্ৰাম কৰি পঢ়া শুনাৰ ক্ষেত্ৰতে বা যি ফলাফল লাভ কৰিছে তেখেতলোকৰ নিজৰ প্ৰচেষ্টা আৰু শিক্ষকসকলৰ প্ৰচেষ্টা দুয়োটাৰ মানে এছিমিলেশ্যনৰ সংমিশ্ৰণত তেখেতলোকে ভাল ৰিজাল্ট মানে পাইছে। গতিকে আমি আহ্বান জনাইছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, যিহেতু ছাবজেক্ট টিচাৰ নাই, বিষয় শিক্ষক নাই, গতিকে বিষয় শিক্ষক মানে নিযুক্তি দিবৰ কাৰণে আমি মাননীয় শিক্ষামন্ত্ৰীকো আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এটা বিষয় শিক্ষক আমাৰ ইয়াত মানে নিযুক্তি দিব লাগে, আৰু দিলে মানে নিশ্চয় অন্য স্কুলৰ নিচিনাকৈ এই বিদ্যালয়খনো মানে গতিশীলতা প্ৰদান কৰিব পাৰিব বা যিটো উত্তীৰ্ণৰ হাৰ তাতকৈ মানে বেছিকৈ আমি পাম বুলি আশা কৰিছোঁ।